গুৱাহাটীত আমি হোম গেছ মানে ঘৰে ঘৰে পাইপেৰে গেছ যোগান ধৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো পূৰ্ব ভাৰতী লিমিটেডে কৰি আছে গতিকে ইয়াত ঘৰলৈ যোৱা গেছৰ যিটো কানেকশ্যন ইয়াক চিটি গেছ চিষ্টেম বুলি কয় যিটো ইয়াত কণ্ট্ৰল কৰি পেলাই তাত শ্ল' কৰি বা CNGৰ কাৰণে যিবিলাক ব্যৱস্থা থাকোঁ ইয়াত প্ৰায় 20 কোটি টকা ব্যয় কৰি এই গোটেই ব্যৱস্থাটো নিৰ্মাণ কৰা হৈছে গুৱাহাটীবাসীৰ কাৰণে ভাল দিন এইটোৱে যে লাহে লাহে গুৱাহাটী বুলি নহয় নলবাৰী ৰঙিয়া কমলপুৰ এই গোটেই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ কাৰণে লাহে লাহে পৰ্যায়ক্ৰমে প্ৰতিজন মানুহৰ ঘৰলৈকে পাইপ যোগে গেছ যাব আগতে যেনেকৈ পাইপেৰে পানী যায় এতিয়া পাইপেৰে গেছ যাব গতিকে এইটো আমাৰ কাৰণে ভাল প্ৰতিটো ঘৰৰ এতিয়া অন্ততঃ চিলিণ্ডাৰ বিচাৰি হাহাকাৰ কৰি থাকিব নালাগে চিলিণ্ডাৰৰ মাজত দালালৰ সৃষ্টি হ'ব নালাগে খুব ধুনীয়াকৈ নিজৰ ঘৰলৈকে পাইপ যোগে গেছ যাব গতিকে এইটো আমাৰ কাৰণে প্ৰতিজন গ্ৰাহকৰ কাৰণে LPG ব্যৱহাৰ কৰা প্ৰতিজন গ্ৰাহকৰ কাৰণে এটা ভাল বতৰা আৰু পূৰ্ব ভাৰতী লিমিটেডে গোটেই গুৱাহাটীতে এই কামখিনি কৰি আছে গুৱাহাটী বুলি নহয় গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চলবিলাকো আৰু আজি ইয়ালৈ আহি এই চিটি গেছ চিষ্টেমটো মই আৰম্ভণি কৰিলোঁ এইকেইটা দিন ধাৰাবাহিক কমলপুৰ সমষ্টিত শিলান্যাস আৰু নতুন প্ৰকল্প উন্মোচনত আমি ব্যস্ত আছোঁ আজি এটা আমাৰ কাৰণে এক সৌভাগ্যৰ দিন যে বহু দীৰ্ঘদিনীয়া সমস্যা এটা আমাৰ দূৰ হ'ল বেজেৰা বৰবংশ মৌজাত 1259টা পৰিয়ালক আজি আমি মাটিৰ পট্টা ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ এই বেজেৰা প্ৰেক্ষাগৃহত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পোনপটীয়া হস্তক্ষেপত এই কাম আমি কৰিবলৈ সুবিধা হ'ল আনুষ্ঠানিকভাৱে আমি 25টা পৰিয়ালক আজি দিছোঁ বাকী যিকেইটা পৰিয়ালৰ পট্টা আছে গোটেইখিনিৰে গৃহীত হৈ গৈছে অসম চৰকাৰৰ পৰা খালি আনুষ্ঠানিকতা বাকী আছে যিহেতু নিৰ্বাচন সমাগত বাকী আমি ডকুমেণ্টছখিনি ৰেডি কৰি আছোঁ আৰু মই এই বৰবংশ মৌজাৰ প্ৰত্যেক পৰিয়ালক এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে পট্টা যিখিনিয়ে পাব লগা আছে সেই পট্টাখিনি আপোনালোকৰ ঘৰে ঘৰে গৈ আমি ডিষ্ট্ৰিবিউট কৰি দিম কোনো চিন্তা কৰিবলগীয়া কথা নাই দ্বিতীয়তে আমাৰ কাৰণে আৰু এটা খুব ভাল দিন যে আজি এই GPLৰ অন্তৰ্গত আপোনালোকে জানে যে বাইহাটা চাৰিআলিত এই আমাৰ বৰপলাত স্থানত পূৰ্ব ভাৰতী প্ৰাইভেট লিমিটেড নামেৰে এটা যৌথ উদ্যোগী কোম্পানী যাৰ লগত অসম গেছ এজেঞ্চি যাৰ লগত অইল ইণ্ডিয়া লিমিটেড আৰু গেইল তিনিটাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমাৰ আণ্ডাৰতে বা ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট কৰ্পৰেশ্যন মিলি পেলাই তেখেতসকলে গেছৰ লাইন বেনাৰছৰ পৰা ৰন্ধন গেছৰ লাইন পোনপটীয়াকৈ বেনাৰছৰ পৰা আনি ইয়াত সংযোজন কৰিলে এইটো দেখিছে আপুনি 20 কোটি টকাৰে এই প্ৰকল্প আজি আমি আনুষ্ঠানিকতা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই ইয়াৰ শিলান্যাস কৰিছিল আৰু মোৰ কাৰণে সৌভাগ্য যে ইয়াৰ আনুষ্ঠানিকতা যিখিনি দায়িত্ব মই নিজেই আছোঁ আৰু আমাৰ লগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মন্ত্ৰীসভাৰ পৰা তেখেতে উন্মোচন কৰিব মই আশা কৰিছোঁ এই গেছ মানে ৰন্ধন গেছ কানেকশ্যন আপোনালোকে এটা কথা মন কৰক আমি গুৱাহাটীত ঘৰে ঘৰে ৰন্ধন গেছৰ কানেকশ্যন পোৱা নাই কিন্তু বাইহাটা চাৰিআলি ৰাইজে পাব আজি খেহেনিপাৰা কম মূল্যত পাব প্লাছ ঘৰে ঘৰে লাইনৰ কানেকশ্যন আজি বাইহাটা চাৰিআলিৰ অঞ্চলৰ অন্তৰ্গত যিমানখিনি এই নামনি অসমৰ পৰা এনেকৈ মধ্য অসম হৈ ওলাই যাব প্ৰত্যেকটো সমষ্টি চুই যোৱাকৈ আৰু ইয়াৰ পৰা আমি গেছৰ কানেকশ্যন আমাৰ এই অঞ্চলত খেহেনিপাৰা বেজেৰা নগাঁও এই অঞ্চলৰ ৰাইজে গ্ৰাম্য অঞ্চলত এটা কিমান গৌৰৱৰ দিন এই অনুষ্ঠানৰো আজি শুভ উদ্বোধন কৰিব এতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ইয়াৰ মানেতো এনেও CNG বুলি ক'লে এতিয়া আমাৰ যিবিলাক CNG ষ্টেচন থাকে তাত পেট্ৰল ডিজেলতকৈ বহুত কম মূল্যত গাড়ী চলাব পাৰে গতিকে ৰাইজৰতো মূল্যৰ ক্ষেত্ৰত সকাহ হ'বই তাৰোপৰি প্ৰদূষণৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সকাহ হয় কাৰণ CNG ব্যৱহাৰ কৰাৰ লগে লগে বা এই ধৰণৰ নেচাৰেল গেছ ব্যৱহাৰ কৰিলে ইয়াৰ যিটো প্ৰদূষণৰ মাত্ৰা সেইটো অন্য মানে ফুয়েলৰ তুলনাত যথেষ্ট কম গতিকে বায়ু প্ৰদূষণত এটা ডাঙৰ অৰিহণা মানে যোগাই বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰে গুৱাহাটী চিটিত যেনেকৈ পালে কিন্তু এতিয়া গ্ৰাম্য অঞ্চলৰ ৰাইজে লাহে লাহে গুৱাহাটী চিটিৰ পৰা মই কৈছোঁ যে বাইহাটাৰ পৰা ৰঙিয়ালৈকে এই গোটেই কমলপুৰ এই বৃহত্তৰ অঞ্চলটো লাহে লাহে সামৰি লৈ গৈ থাকিব
গতিকে মই ভাবোঁ যে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে যথেষ্ট সকাহ হ'ব। এটা সৰু ৰাজনৈতিক প্ৰশ্ন